হেল্ল' হোৱাটছআপ ইউটিউবত আহি গ'লে পঢ়িবলৈ আজি শ্বৰ্ট চোৱা বাহিৰ নাই ভাল কথা। তো আমি এতিয়া আজি নাম্বাৰ ছিষ্টেম পঢ়িম। নামটো পাই গম পোৱা যায় নাম্বাৰ ছিষ্টেমছ মানে নাম্বাৰৰ ওপৰত আমি পঢ়িব লাগে। ইয়াত চব নাম্বাৰছ থাকিব। নাম্বাৰছ ওপৰত অলপ ষ্টাডি হ'ব, মানে বহুত ইজি চেপ্টাৰ হয় এইটো। আমি আগতে ক্লাছ এনেকুৱা 7-8 অলপ পাই থৈছোঁ, আৰু নাই পোৱা যদিও কথা নাই, একো বহুত ইজি আছে চেপ্টাৰটো। তোমাৰ এতিয়া যদি মই নাম্বাৰ ছিষ্টেমছ বুলি কওঁ, যোনবিলাক নাম্বাৰ আছে আমাৰ ধৰ নাম্বাৰ বুলি ক'লে কি আহে, আমাৰ 0, 1, 2, 3, 4 যিমানখিনি নাম্বাৰ আছে সেই নাম্বাৰবিলাক আহে। এতিয়া এই চেপ্টাৰটোত কি কৰিছে, যিমানবিলাক নাম্বাৰ আছে নাম্বাৰবিলাকক কিছুমান গ্ৰুপত ডিভাইড কৰি দিছে, কিছুমান গ্ৰুপ দিছে, সিহঁতক গ্ৰুপ দি পেলাই সিহঁতৰ নাম দিছে, মানে সিহঁতক এটা গেং দি দিছে, ঠিক আছে। চব গেংবিলাকৰ এটা নাম দিছে। চ' মই ধৰা এটা গ্ৰুপ বনাই দেখাওঁ। ছাপ'জ 0ৰ পৰা 1, 2, 3 যিমানখিনি নাম্বাৰ আছে এই নাম্বাৰবিলাকৰ গ্ৰুপটোক এটা নাম দিছে। সেই নামটো হ'ল কি, হোল নাম্বাৰছ। এই গ্ৰুপটোক আমি এনেকৈ সজাই পেলাই দেখুৱাওঁ, W দিওঁ, W = কাৰ্লি ব্ৰেকেট 0, 1, 2, 3, 4 এনেকুৱা আমি হোল নাম্বাৰটোক লিখোঁ। তেনেকৈ যদি মই 0টো যদি আঁতৰাই দিওঁ, 0 আঁতৰাই পেলাই যদি মই আৰু এটা গ্ৰুপ লিখোঁ, মই যদি লিখোঁ 1ৰ পৰা যদি লিখোঁ, তেতিয়া মই ইয়াত N দিম, আৰু এই গ্ৰুপটোৰ নাম হ'ব উইদাউট 0, এই গ্ৰুপটোৰ নাম হ'ব নেচাৰেল নাম্বাৰছ। আমি আগতে 7-8 পাইছোঁ চাগে, নেপালেও মানে এইটো ইজি হয়। খালি গ্ৰুপবিলাক বনাওঁ, গেংকেইটা বনাওঁ, এটা গেংকেইটাৰ আমি নাম দিওঁ। চ' হোল নাম্বাৰছ, নেচাৰেল নাম্বাৰছ, আৰু এই যোনটো গ্ৰুপ আছে নেচাৰেল নাম্বাৰছৰ, সিহঁতৰ আৰু এটা নাম আছে, সেই নামটো হ'ল পজিটিভ ইণ্টিজাৰ্ছ। আমি এইটো Z+ৰে লিখোঁ, পজিটিভ ইণ্টিজাৰ্ছ। এই একেই গ্ৰুপটোৱে দুটা নাম আছে সিহঁতৰ, পজিটিভ ইণ্টিজাৰ্ছ। এতিয়া আমি পজিটিভ ইণ্টিজাৰ্ছ পাইছোঁ, হয়, মানে 1, 2, 3 পাইছোঁ। এতিয়াতো -1, -2 এই গ্ৰুপটোও আছে, মানে 0ৰ এইটো ধৰা আমাৰ নাম্বাৰ লাইন আছে নহয়, তো আমাৰ নাম্বাৰ লাইন আছে, এইফালে মাইনাছৰ যিমানখিনি নাম্বাৰ আছে সেইখিনি গৈ আছে, এইফালে প্লাছৰখিনি গৈ আছে, আৰু মাজত 0 আছে। চ' এইফালে আমাৰ 1, 2 ইমানখিনি যোনখিনি পজিটিভ ইণ্টিজাৰ্ছ আছে সেইখিনি এইফালে আছে, আৰু এইফালে -1, -2 এই ইণ্টিজাৰখিনি আছে। চ' সিহঁতৰ এটা নাম আছে, সেই গ্ৰুপটোৰ নাম হ'ল নিগেটিভ ইণ্টিজাৰ্ছ, আৰু এইটো আমি মাইনাছেৰে কৰোঁ, Z-, মানে -1, -2, -3 এনেকৈ গৈ থাকিব। এইটো হ'ল আমাৰ নিগেটিভ ইণ্টিজাৰ্ছ। এইবিলাক বহুত বেছিক গ্ৰুপ হয়। গেং বুলি মই এনেই কৈছোঁ, এক্সামত গেং বুলি ক'লে নাম্বাৰ নিদিয়ে। এইকেইটা আমাৰ হৈ গ'ল। এতিয়া আমি আৰু দুটা গ্ৰুপৰ কথা শিকিম, নতুন গ্ৰুপ দুটা আছে। সেই গ্ৰুপকেইটাৰ নাম হ'ল ৰেচনেল নাম্বাৰছ আৰু ইৰেচনেল নাম্বাৰছ। চ' এতিয়া আহি গ'ল ৰেচনেল নাম্বাৰছ, ঠিক আছে। মানে এতিয়া ৰেচনেল নাম্বাৰছবিলাক কি হয়, এইটো গ্ৰুপতনো আছে কি। এতিয়া আমিতো চব ইণ্টিজাৰ্ছ পঢ়ি আছোঁ, হয়, 1, 2, 3, 4, 5। এতিয়াতো ফ্ৰেকশ্যনছবিলাকো আছে, ফ্ৰেকশ্যনছবিলাকে কৈছে আমাৰ গেংটোকো কিবা এটা নাম দিয়া। চ' এই গেংটোৰ নাম হ'ল ৰেচনেল নাম্বাৰছ। ফ্ৰেকশ্যনছ বুলি ক'লে এনেকুৱা আৰু, ধৰা 1/2, 3/4, 3/4, 4/8 যিমান ফ্ৰেকশ্যন আছে, আৰু ধৰা বহুত ফ্ৰেকশ্যন আছে, কিন্তু যোনবিলাক ইণ্টিজাৰ্ছ আছে, মানে 1, 2, 3, 4 সেইবিলাকো ৰেচনেল নাম্বাৰ গ্ৰুপতো আহে। সেইবোৰ গোটেই যিমান হোল নাম্বাৰছখিনি আছে, মানে 0ৰ পৰা যিমানখিনি যায় ইনফিনিটিলৈকে, গোটেই নাম্বাৰবিলাকো ৰেচনেল নাম্বাৰত থাকে। কেনেকৈ থাকে, ধৰা ছাপ'জ 0টোতো এতিয়া দেখিছোঁ যে ফ্ৰেকশ্যন নহয়, ইণ্টিজাৰ হৈ আছে। তলত যদি 1 এটা দি দিওঁ ফ্ৰেকশ্যন হৈ গ'ল। তেনেকৈ 5 1 এটা দিলোঁ ফ্ৰেকশ্যন হৈ গ'ল। তো যিমান হোল নাম্বাৰ আছে, মানে যিমান W আছে, এইবিলাকো তোমাৰ ৰেচনেল নাম্বাৰ হয়, বুজিলা। চ' মানে কি হ'ব, এই ৰেচনেল নাম্বাৰক আমি ধৰা যদি ইণ্ডিকেট কৰোঁ, যদি আমি লিখোঁ, আমি লিখিম কিউ বুলি ইণ্ডিকেট কৰোঁ। কিউ = এতিয়া ব্ৰেকেটত আমাৰ যিমান ফ্ৰেকশ্যনবিলাক আছে, ইণ্টিজাৰবিলাককো ফ্ৰেকশ্যন বনাই লিখিব পাৰোঁ। চ' ফ্ৰেকশ্যন এইবিলাক যিমান আছে সেই চব ৰেচনেল নাম্বাৰ হৈ যাব। এতিয়া ৰেচনেল নাম্বাৰ মানে হ'ল ফ্ৰেকশ্যনছ, হয়। এতিয়া আমিতো চব ফ্ৰেকশ্যনছ লিখি থাকিব নোৱাৰোঁ, সেইকাৰণে আমি চব ফ্ৰেকশ্যনক এবাৰতে বুজাবলৈ আমি কওঁ
যে ৰেচনেল নাম্বাৰ্ছবিলাক এইবিলাক নাম্বাৰ যোনবিলাক পি বাই কিউ ফৰ্মত থাকে, মানে এইটো ফৰ্মত থাকে, মানে পি বা কিউ যিকোনো নাম্বাৰ হ'ব পাৰে। ছাপ'জ মই ক'লোঁ ধৰ আমি যেতিয়া কওঁ কাৰ্ছ, গাড়ী, গাড়ী বুলি ক'লে সেই তোমাৰ কেটেগৰীটোত চব পৰি যায়। গাড়ী বুলি ক'লে পূৰা এল্ট্ৰ' পৰা একদম পূৰা লেম্বৰগিনিলৈকে পৰে গাড়ী বুলি কৈ দিলে। বা ক'লোঁ বাইক বুলি ক'লে চব পৰে ভাই, হয় নহয়? তাৰপৰা যদি যেতিয়া চাৰ্কেলছ বুলি কওঁ, চব চাৰ্কেলছ পৰি যায়, মানে চব চাৰ্কেলছ পৰি যায়। আৰু ধৰ সৰু চাৰ্কেলবিলাকো থাকে, ডাঙৰ চাৰ্কেলবিলাকো থাকে। ট্ৰাইংগলছ বুলি ক'লে সৰু ট্ৰাইংগলবিলাকো থাকে, ডাঙৰ ট্ৰাইংগলবিলাকো থাকে, মানে এইটো ট্ৰাইংগল মানে চব থাকে, হয়। তেনেকৈ মানে পি বাই কিউ বুলি ক'লে চব ফ্ৰেকশ্যনক আমি বুজাই দিওঁ আৰু তেনেকৈ একশ্যন। ত' এতিয়া আমি যোনবিলাক ৰেচনেল নাম্বাৰ পাইছোঁ এইবিলাকতো ফ্ৰেকশ্যন হয়, হয় নহয়? চ' মই যদি কওঁ 1/2 যদি মই ডিভাইড কৰি চাওঁ, তেতিয়া তাৰ ভেলিউটো ওলাই 0.5 পইণ্টত যদি মই উলিয়াওঁ ভেলিউ। আৰু ধৰা ছাপ'জ 20/5 এইটো যদি মই উলিয়াওঁ, আমি পাওঁ এনচাৰ 4। কিন্তু এইটোতো পূৰা ইণ্টিজাৰত পাইছোঁ, আৰু এইটো আমি পাইছোঁ ডেচিমেলত, পইণ্টছত। কিন্তু কিছুমান এনেকুৱা ডেচিমেল আছে যোনবিলাক এবাৰ উলিয়ালে ওলাই গৈ থাকে, যেনেকৈ 1/3 এইটো যদি মই উলিয়াওঁ, ইয়াৰ এনচাৰটো 0.333333 এনেকৈ ওলাই এনচাৰটো গৈ থাকিব। আৰু এইটো আমি সেইকাৰণে এনেকৈ লিখি থৈ দিওঁ, 0. বাৰডাল দি থৈ দিওঁ, এনেকৈ 12টা দি পেলাই থৈ দিওঁ। আৰু তেনেকৈ যদি আৰু চোৱা ফ্ৰেকশ্যন, এইকেইটাও ৰেচনেল নাম্বাৰে হয়, কিন্তু আমি যেতিয়া ডেচিমেলত উলিয়াওঁ সিহঁতৰ এনচাৰকেইটা বেলেগকৈ ওলায়, মানে এনেকৈ পইণ্টছত ওলায়। বা এনেকৈ 1/3 বা 1/9 এইটো যদি উলিয়াওঁ আমি এনেকৈ 0.111111 এনেকৈ ওলাই গৈ থাকিব। আৰু আছে ধৰ এক্সাম্পল 2/3 0.6666 এনেকৈ ওলাই গৈ থাকিব। এইবিলাকক আমি এনেকৈ ওপৰত বাৰ দি পেলাই লিখি দিওঁ, এনেকৈ গোটেইটো লিখি নাথাকোঁ আৰু পূৰা ষ্টাইলত লিখি দিওঁ এনেকৈ। এই যোনটো পেটাৰ্ণ আছে ৰিপিটিং যে হৈ থাকে, 3টো যে ৰিপিট হৈ গৈ আছে, এই পেটাৰ্ণটোক আমি কওঁ ৰিপিটিং অৰ ৰিকাৰিং। এতিয়া আমি হোল নাম্বাৰ, নেচাৰেল নাম্বাৰ, পজিটিভ, নিগেটিভ, ইণ্টিজাৰ্ছ আৰু ৰেচনেল নাম্বাৰৰ থিয়ৰিটো পঢ়িলোঁ। এতিয়া আমি এক্সাম্পলছখিনি কৰিম। ত' মোৰ ইয়াত ক'ৰবাত এটা লাইট আছে, আৰু তোমালোকে ইগন'ৰ কৰা, আমি এক্সাম্পলখিনি কৰোঁ। চ' এক্সাম্পল 1, তোমালোকে বুকখন ওলাই লোৱা। এক্সাম্পল 1ত ট্ৰু অৰ ফল্ছ সুধিছে আমাক। আৰু ইয়াত তোমালোকে এখন চাগে পেজটো দেখিছা ইয়াতে ক'ৰবাত। তেনেহ'লে আমি এক্সাম্পলখিনি কৰোঁ। যে প্ৰথম যোনটো এক্সাম্পল 1 আছে চেপ্টাৰ 1ৰ, তাত তোমাৰ ট্ৰু অৰ ফল্ছ সুধিছে। চ' প্ৰথম কুৱেশ্যনটো তোমালোকে দেখিছা, ইয়াত কৈছে যে এভৰি হোল নাম্বাৰ ইজ এ নেচাৰেল নাম্বাৰ, মানে যিমান হোল নাম্বাৰ আছে। হোল নাম্বাৰ বুলি ক'লে আমি কওঁ যে W = 0ৰ পৰা ষ্টাৰ্ট হৈ পূৰা গৈ থাকে। এতিয়া চব হোল নাম্বাৰ নেচাৰেল নাম্বাৰ বুলি কৈছে। আমি ইয়াত দেখিছোঁ যে এইখিনিত নেচাৰেল নাম্বাৰটো সোমাই আছে, এইখিনি এন হয়, কাৰণ এনটো 1ৰ পৰা ষ্টাৰ্ট হয়, এইখিনি এন হয়। কিন্তু এইটো যে জিৰ'টো নেচাৰেল নাম্বাৰ নহয়, কাৰণ নেচাৰেল নাম্বাৰ আমি 1ৰ পৰা কাউণ্ট কৰোঁ। সেইকাৰণে চব হোল নাম্বাৰ নেচাৰেল নাম্বাৰ নহয়, 0ৰ বাহিৰে চব নেচাৰেল নাম্বাৰ। সেইকাৰণে এই ষ্টেটমেণ্টটো ফল্ছ। ছেকেণ্ডটো কৈছে যে এভৰি ইণ্টিজাৰ ইজ এ ৰেচনেল নাম্বাৰ। য়েছ, এভৰি ইণ্টিজাৰ ইজ এ ৰেচনেল নাম্বাৰ। ছাপ'জ মই কৈছোঁ লাগিলে পজিটিভ ইণ্টিজাৰেই হওক বা নিগেটিভ ইণ্টিজাৰেই হওক, যিমান ইণ্টিজাৰ আছে, লাগিলে 1, -1, -2, 2 যিমান আছে, এইখিনিক আমি পি বাই কিউ ফৰ্মত লিখি দিব পাৰোঁ। তলত এটা তুমি 1 লগাই দিলা এনেকৈ, তেতিয়া পি বাই কিউ ফৰ্মত গুচি গ'ল। সেইকাৰণে চব ৰেচনেল নাম্বাৰ হয়, এইটো ষ্টেটমেণ্ট ট্ৰু হয়। তাৰপিছত কৈছে এভৰি ৰেচনেল নাম্বাৰ ইজ এন ইণ্টিজাৰ। সেইটোতো হ'ব নোৱাৰে, এভৰি ৰেচনেল নাম্বাৰ ইণ্টিজাৰ হ'ব নোৱাৰে। ৰেচনেল নাম্বাৰ বুলি ক'লে আমি চব ফ্ৰেকশ্যন পাওঁ। যিহেতু চব ৰেচনেল নাম্বাৰ বুলি ক'লে আমি চব ফ্ৰেকশ্যন পাওঁ, তেনেহ'লে ধৰা 1/2 যদি লৈ লওঁ আমি 0.5 পাম। আৰু এনেকুৱা ডেচিমেল নাম্বাৰবিলাক আমি ইণ্টিজাৰবিলাকত নেপাওঁ। ইণ্টিজাৰবিলাকত খালি 1, 2, 3 এনেকুৱা নাম্বাৰবিলাকহে থাকে। সেইকাৰণে চব ৰেচনেল নাম্বাৰ ইণ্টিজাৰ নহয়। কিন্তু হয়, কিছুমান ৰেচনেল নাম্বাৰ ইণ্টিজাৰ হয়ও, যেনেকৈ 2টো, এইটো আমি পি বাই কিউ ফৰ্মত লিখি ৰেচনেল কৰি দিলোঁ, কিন্তু এইটো = 2 হয়, মানে এইটো এটা ইণ্টিজাৰো হয়, কিন্তু এইটো নহয়। বা 1/3 বুলি ক'লে আমি =0.3 বাৰ পাই যাওঁ, আৰু এইটো ইণ্টিজাৰ নহয়। সেইকাৰণে এই ষ্টেটমেণ্টটো ফল্ছ হ'ল। ষ্টাৰ্ট কৰোঁ। ত' আমাৰ এক্সাম্পল নম্বৰ 2,
ইয়াত তোমাৰ 1 আৰু 2 যোন দুটা ইণ্টিজাৰ আছে ইহঁতৰ মাজত কেইটামান ৰেচনেল নাম্বাৰ আমাক বিচাৰিবলৈ দিছে বেছি নাই আৰু হৈ যাব আমাৰ চেপ্টাৰটো ইয়াত আমি কি কৰিব লাগে বহুত টেকনিকেল প্ৰব্লেম হৈ আছে সৰি এবাউট ডেট তে আমি ইয়াত ৰেচনেল নাম্বাৰ উলিয়াব লাগে 1 আৰু 2 মাজত চ' প্ৰথম ফাৰ্ষ্টত বুকত এটা ট্ৰিক দিছে 3টা মেথড আছে বা 3টা মেথড আছে নে বুকত 2টা মেথড আছে মই 3টা মেথড মই দেখাই দিম চ' প্ৰথম মেথডটো দেখাইছোঁ তুমি এই দুটা প্লাছ কৰিব লাগিব 1 + 2 ডিভাইডেড বাই 2 তেতিয়া আমি 3/2 পাই যাম আৰু এই 3/2টো ইহঁতৰ মাজত আছে আৰু এইটো এটা p/q হৈ গ'ল p/q ফৰ্ম মানে এটা ৰেচনেল নাম্বাৰ হৈ গ'ল এইটো এটা টেকনিক হয় মানে আমি পালোঁ 2 1 পাই গ'লোঁ 1ৰ মাজত আমি পাই গ'লোঁ 3/2 এতিয়া ইহঁত দুটাক আকৌ প্লাছ কৰি দিম ইহঁত দুটাক যেতিয়া আমি প্লাছ কৰি দিম ডিভাইডেড বাই 2 কৰিম তেতিয়া এইটো তোমাৰ হৈ যাব 7/2 আৰু ইয়াত এই হাফটো ইনটু হৈ থাকিব 7/4 চ' এইটো তোমাৰ ইয়াতে আমি পাই যাম আমি এইটো মেথড লৈ পেলাই ৰেচনেল নাম্বাৰবিলাক দেখাব পাৰোঁ মানে ফাৰ্ষ্ট টাৰ্ম লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 ফাৰ্ষ্ট টাৰ্ম লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 মানে f + l ফাৰ্ষ্ট টাৰ্ম লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 এই ফৰ্মটো লগাই পেলাই আমি ৰেচনেল নাম্বাৰখিনি উলিয়াব পাৰোঁ এতিয়া ছেকেণ্ড মেথডটোত আমি কি কৰোঁ 1 আৰু 2 আছে নহয় আমি 1 আৰু 2টোক এটা অলপ বেলেগ ধৰণে সজাই লওঁ মানে অলপ মেনিপুলেট কৰোঁ আমি কি কৰোঁ 1টোক আমি ধৰা লিখি দিওঁ 7/7 মানে 1 হয় 7/7 ডিভাইড কৰিলে আমি 1 পাওঁ আৰু 2 যোনটো আছে আমি কি কৰিম 2টো প্ৰথম দি ল'ম আমি ওপৰটো 7 মাল্টিপ্লাই কৰিম তলতো 7 মাল্টিপ্লাই কৰিম তেতিয়া আমি ইয়াত 7/7 পাই গ'লোঁ ইয়াত 14/7 পাই গ'লোঁ ইকুৱেল টু 2 ওলাই একেই থাকিল কিন্তু আমি এইটো ফ্ৰেকশ্যনলৈ লৈ গ'লোঁ এতিয়া ইয়াৰ মাজত আমি বহুত পাই যাম তুমি চাব ইয়াত তোমাৰ ইয়াত 7/7ৰ পিছত 8/7 9/7 হয় না 10/7 এনেকৈ তুমি পাই ইয়াত গৈ থাকিবা এইটো হৈ গ'ল ছেকেণ্ড মেথডটো থাৰ্ড মেথড এটা আছে ধৰা ছাপ'জ এক্সামত এনেকুৱা নোলাল থাৰ্ড মেথড যোনটো আছে থাৰ্ড মেথডটো আমি কি কৰিম আমি জানো যে 1ৰ পিছত 1.1 আহে 1.2 আহে 1.3 আহে 1.4 আহে এনেকৈ আহি গৈ থাকে আপ টু 2লৈকে 2ৰ বাহিৰত যাব নালাগে আৰু সিহঁতৰ মাজত চ' এইকেইটা যে আছে এইখিনিক আমি ফ্ৰেকশ্যনত লিখি দিম আমি কি কৰিম 1.1টোক 11/10 লিখি দিম আকৌ এইটো 10 লিখি দিম আকৌ এইটো 13 লিখি দিম এনেকৈ আমি লিখি দিম এতিয়া তলত 10 মই কিয় লিখিছোঁ ইয়াত যে এটা পইণ্ট আছে আমি যেতিয়া 11টোক 10ৰে ডিভাইড কৰিলোঁ এটা পইণ্ট ৰাইট ছাইডৰ পৰা ইয়ালৈ আহি যায় ৰাইট ছাইডৰ পৰা ইয়ালৈ আহি যায় ৰাইট ছাইডৰ পৰা ইয়ালৈ আহি যায় যদি এনেকুৱা কিবা এটা নাম্বাৰক আমি 11টোক যদি 100ৰে ডিভাইড কৰোঁ ছাপ'জ তেতিয়া ৰাইট ছাইডৰ পৰা পইণ্টটো ইয়ালৈ আহি যায় আমি এনচাৰটো 0.11 পাই গ'লোঁ হয় চ' এই 3টা মেথড হৈ গ'ল এতিয়া আমি কৰিম 1.1 চ' 1.1ৰ 4টা কুৱেশ্যন আছে এক্সাৰচাইজ 1.1 প্ৰথম কুৱেশ্যনটো আছে কি ইজ 0 এ ৰেচনেল নাম্বাৰ ইজ 0 এ ৰেচনেল নাম্বাৰ হয় 0টো ৰেচনেল নাম্বাৰ হয় 0 আছে হয় 0টোক আমি কিয় এইটো আহি যায় 0/1 কৰি দিলোঁ চ' এইটো এটা ৰেচনেল নাম্বাৰ হৈ গ'ল চ' এইটো ট্ৰু হয় এতিয়া ফাইন 6 ৰেচনেল নাম্বাৰ্ছ বিটুইন 3 and 4 অথনিটোৰ নিচিনা 1 আৰু 2 কৰিছিলোঁ এতিয়া 3 and 4 মই এইটো সোনকালে কৰি দিওঁ 3.1 3.2 3.3 কৰি দিলোঁ চ' 3.4 কৰি দিলোঁ আৰু 3.5 কৰি দিলোঁ কেইটা উলিয়াব দিছে 6টা উলিয়াব দিছে আমাৰ কেইটা ওলালে 5টা ওলাইছে আৰু এটা উলিয়াই দিম আমাৰ 6টা ওলাই গ'ল আমি 3/10 কৰি দিলোঁ এইটো 32/10 কৰি দিলোঁ 33/10 এনেকৈ আমি গোটেইকেইটা উলিয়াই দিলোঁ চকেইটা আমি পাই গ'লোঁ আৰু ওলাই গ'ল এটা ৰেচনেল নাম্বাৰ এতিয়া কৈছে যে ফাইন 5 ৰেচনেল নাম্বাৰ্ছ ৰ'বা এইটো মই মুচিম নাও এতিয়া কৈছে যে 3/5 আৰু 4/5 ইহঁতৰ মাজত কেইটামান আমি ৰেচনেল নাম্বাৰ উলিয়াব লাগে চেডতো পৰি আছে ন মোৰ দিগদাৰ হ'ব নেকি আমি 3/5 আৰু 4/5ৰ মাজত ৰেচনেল নাম্বাৰ উলিয়াব লাগে চ' আমি প্ৰথম মেথডটো ইউজ কৰিম যোনটোত আমি কি কৰোঁ এই দুটা প্লাছ কৰি পেলাই 2ৰে ডিভাইড কৰি দিওঁ বা আমি ছেকেণ্ড মেথডটো লগাব পাৰোঁ আমি এইটো যদি অলপ বেলেগ ধৰণে সজাই দিওঁ আমি এইটো উলিয়াব পাৰিম ছাপ'জ মই কি কৰিম ধৰা মই এটা কাম কৰোঁ ইয়াত মই 10ৰে মাল্টিপ্লাই কৰি দিম মই দুটা মেথড কৰিয়ে দেখাম মই 30 কৰি দিওঁ আৰু এইটো 50 কৰি দিওঁ আৰু এইটো তোমাৰ মই 40 কৰি দিওঁ আৰু এইটো 50 কৰি দিওঁ মানে 10 মাল্টিপ্লাই কৰি দিছোঁ কথাটো একেই হয় তো 30ৰ পিছত আহি গ'ল 31 50 হৈ গ'ল
তাৰপিছত তোমাৰ আহি গ'ল 32 50 এনেকৈ 33 আমাৰ কেইটা উলিয়াব দিছে আমাক উলিয়াব দিছে 5টা আমাৰ আৰামছে ওলাই যাব যদি কেতিয়াবা ছাপ'জ নোলায় তেতিয়া আমি ফাৰ্ষ্ট মেথডটো ইউজ কৰিব লাগিব 31 32 33 34 কেতিয়াবা ওলাই নাযায় না এক্সামত কেতিয়াবা প্ৰব্লেম হৈ যায় আমাৰ চ' এইটো ছেকেণ্ড মেথডটো দি ওলাই গ'ল ফটককৈ আৰু মই ফাৰ্ষ্ট মেথডটো কৰি দেখাওঁ হাউ ইজ দ্য এনাৰ্জি মেট অলপ চ' ফাৰ্ষ্ট মেথড দি মই কেইটামান কৰি দেখাওঁ ঠিক আছে অকণ অশান্তি লাগে এইটো কৰি চৰি এইটো আমি কি কৰিম আমি এই দুটা প্লাছ কৰি দিম এইটো প্লাছ কৰি দিওঁ এই দুটা বুজি পাইছে কিমান কৰে আৰু ন ঠিক আছে এইটো প্লাছ কৰি দিম ডিভাইড বাই 2 এইটো হৈ গ'ল 7/5 এইটো হাফ এতিয়া আমি পাই গ'লোঁ 7/10 এতিয়া 7/10 হৈ গ'ল ঠিক আছে এতিয়া আমি এটা পাই গ'লোঁ এতিয়া এই দুটা আকৌ প্লাছ কৰি দিওঁ ইহঁতৰ মাজত এটা উলিয়াই দিম ইহঁতৰ মাজত এটা আমি উলিয়াই দিম এই দুটা প্লাছ কৰি দিলা তুমি আৰু ডিভাইডেড বাই 2 কৰি দিলা আৰু তোমাৰ এইটো হৈ গ'ল 7/10 আৰু এইটো হৈ গ'ল তোমাৰ 8 আৰু তলৰটো হৈ গ'ল 10 2 এতিয়া এইটো হৈ গ'ল 9/10 বাই হাফ 9/20 চ' এনেকৈ আমি উলিয়াই দিব পাৰিম আৰু মানে তুমি দেখিছা যে প্ৰথম মেথডটো যেতিয়া আমি কৰিছোঁ প্ৰথম মেথডটোত কেইটামান বেলেগ ৰেচনেল নাম্বাৰ পাইছোঁ এতিয়াও বেলেগ ৰেচনেল নাম্বাৰ পাইছোঁ মানে দুটা নাম্বাৰৰ মাজত বহুত ইনফিনাইট মানে নাম্বাৰ আছে বহুত নাম্বাৰ আছে কাট এতিয়া আমি 1.1ৰ লাষ্ট কুৱেশ্যনটোলৈ আহি যাওঁ লাষ্ট কুৱেশ্যনটো তোমাৰ ট্ৰু অৰ ফল্ছ দিছে এইকেইটা ইজি আছে এতিয়া প্ৰথমটোত কৈছে যে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ চ' যিমান নেচাৰেল নাম্বাৰ আছে 1 পৰা 1 2 3 যিমান নেচাৰেল নাম্বাৰ আছে চব হোল নাম্বাৰৰ ভিতৰত আছে এইখিনিও নেচাৰেল নাম্বাৰেই হয় চ' এভৰি নেচাৰেল নাম্বাৰ ইজ এ পাৰ্ট অফ দি হোল নাম্বাৰ চ' এইটো ট্ৰু এই ষ্টেটমেণ্টটো প্ৰথম ষ্টেটমেণ্টটো ট্ৰু হৈ যায় ছেকেণ্ড ষ্টেটমেণ্টটো কৈছে যে এভৰি ইণ্টিজাৰ ইজ এ হোল নাম্বাৰ এতিয়া ষ্টেটমেণ্টটো ট্ৰু নিচিনা লাগে দেই যে যিমান ইণ্টিজাৰ আছে 1 2 3 হোল নাম্বাৰৰ পাৰ্ট হয় এনেকুৱা লাগে কিন্তু যেতিয়া চব ইণ্টিজাৰ বুলি কৈ দিয়ে আমাৰ পজিটিভ ইণ্টিজাৰখিনিও পৰি যায় নিগেটিভ ইণ্টিজাৰখিনিও পৰি যায় মাইনাছৰখিনিও পৰি যায় আৰু প্লাছৰখিনিও পৰি যায় এতিয়া প্লাছৰ পজিটিভ ইণ্টিজাৰ্ছখিনিতো হোল নাম্বাৰৰ পাৰ্ট হয় কিন্তু এইটো হোল নাম্বাৰৰ পাৰ্ট নহয় কিন্তু আমাক ষ্টেটমেণ্টত কৈছে যে গোটেইখিনিয়ে হয় বুলি সেইকাৰণে ছেকেণ্ড ষ্টেটমেণ্টটো ফল্ছ হৈ যাব এতিয়া কৈছে থাৰ্ড ষ্টেটমেণ্টত এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এতিয়া চব ৰেচনেল নাম্বাৰ হোল নাম্বাৰ বুলি কৈছে এতিয়া কথাটোতো হয়ে অলপ যোনখিনি এই হোল নাম্বাৰ যোনখিনি আছে এইখিনিক আমি p/q ফৰ্মত এনেকৈ লিখিতো আমি ৰেচনেল নাম্বাৰ বনাই দিওঁ কিন্তু কিছুমান ৰেচনেল নাম্বাৰ যেনেকৈ 2/3 বা 1/3 এইবিলাক হোল নাম্বাৰৰ পাৰ্ট নহয় কিন্তু ইয়াত কৈছে যে চব ৰেচনেল নাম্বাৰ হোল নাম্বাৰ গতিকে থাৰ্ড ষ্টেটমেণ্টটো ফল্ছ তো আজি এইটো লেকচাৰ ইয়াতে আমি ষ্টপ কৰোঁ আমি পাৰ্ট 2ত আমি ৰেচনেল নাম্বাৰৰ আৰু অলপ এক্সাম্পল আছে মানে এক্সাম্পল 6ৰ পৰা আমি কৰিম সেইখিনি ৰেচনেল নাম্বাৰে পাৰ্ট হয় সেইটো পাৰ্ট 2ত আমি কৰিম চ' আজিলৈ বাই ৰিল চাই নাথাকিবা ভাই আৰু এই যোনখিনি আমি কৰিলোঁ তাৰ প্ৰেক্টিচ শ্বীট এখন মই তলত ডিছক্ৰিপশ্যনত দি দিম ঠিক আছে প্ৰেক্টিচ শ্বীটত তাত অলপ কুৱেশ্যন থাকিব যোনখিনি কৈ আছোঁ তাৰ ওপৰত অলপ কুৱেশ্যন প্ৰেক্টিচ কৰিবা আৰু এটা বেটছ খুলিছে আমাৰ বছে চ' সেই বেটছটোৰ ডিটেইলছবিলাক পেইড বেটছ হয় এইটো ডিটেইলছবিলাক তলত তুমি ডিছক্ৰিপশ্যনত পাই যাবা ঠিক আছে বাই